প্ৰিয় বন্ধুসকল, কথাখিনি ভিডিঅ'ৰ জৰিয়তে এইকাৰণেই ক'লোঁ যে অলপ আগতে মই অতি মৰমৰ ভণ্টি এজনীক লগ পাইছিলোঁ আৰু ভণ্টিজনীক মই কিছু কথা কৈছিলোঁ আৰু তাৰপিছত মই ভাবিলোঁ যে এই কথাখিনি আচলতে সকলোৱে জনাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে মই কথাখিনি ছ'চিয়েল মিডিয়াত কওঁ। আৰু মই লিখিব পাৰিলোঁহেঁতেন, কিন্তু কথাটো এনেকুৱা হয় যে লিখিবলৈ বহুত সময় লাগিব। এটা লেখাত বহুত সময় গুচি যায়, এঘণ্টা 1.5 ঘণ্টা, আৰু এই মুহূৰ্তত মোৰ হাতত ইমান সময় নাই। কিয় নাই? কাৰণ কাইলৈ সাহিত্য একাডেমীৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আছে। গতিকে মোৰ যদিও পেপাৰখন লিখা হৈ গ'ল, তথাপি মই অকণমান চাব লাগিব পেপাৰখন, আৰু সেইকাৰণে মই অলপ ব্যস্ত আছোঁ যিহেতু। গতিকে 1 ঘণ্টা 1.5 ঘণ্টা সময় এটা লেখাত মই ব্যয় কৰিব নোৱাৰিম। সেইকাৰণে মই ভাবিলোঁ যে 4-5 মিনিটৰ ভিতৰত কথাখিনি কৈ দিব পাৰিম। গতিকে কথাখিনিয়ে ক'লোঁ এনেকৈ ভিডিঅ' কৰি। মই অলপ আগতে মোৰ খুব মৰমৰ ভণ্টি এগৰাকীক লগ পাইছিলোঁ। তাৰপিছত ভণ্টিগৰাকীক লগ পালোঁ। লগ পোৱাৰ পিছত ভাল লাগিলে, ইমান বছৰৰ মূৰত লগ পাইছোঁ, ইটো সিটো কথা পাতিলোঁ। তাৰপিছত মই তাইক সুধিলোঁ যে তুমি এতিয়া কি কৰি আছা? তাই মোক ক'লে এটা বাক্য, সেই বাক্যটোৰ কাৰণে আচলতে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনাৰ আগত ক'বলৈ ভয়ে লাগে। কিয়? মই খুব আচৰিত হ'লোঁ, মোৰ আগত ক'বলৈ ভয় লাগে বুলি ক'লোঁ। তাই কৈছে যে মই আজিকালি ফেচবুক কৰোঁ। মই কৈছোঁ ফেচবুকটো ময়ো কৰোঁ। তাই কৈছে নহয় বা মোৰ ফেচবুক মনিটাইজড, মই ফেচবুকৰ পৰাই কিছু আৰ্ণ কৰোঁ। মই কৈছোঁ একেবাৰে বেয়া কথা নহয়, এইটো ভাল কথা, কিন্তু অকল ফেচবুকৰ ওপৰত নিৰ্ভৰশীল নহ'বা। এইটো কাৰণে নহ'বা যে অকল যদি তুমি ফেচবুকৰ ওপৰত নিৰ্ভৰশীল হৈ যোৱা, তেতিয়াহ'লে হয়তো বিশেষ পৰিস্থিতিত জীৱনলৈ কিন্তু খুব হতাশা আহিব। মই বহুত তেনেকুৱা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ জীৱন দেখিছোঁ। সদায় মানুহৰ ফেন ফলোৱাৰ সমান নাথাকে। খুব তিক্ত কথা, কিন্তু সঁচা কথা। তিতা কথাবোৰ ক'লে মানুহে বেয়া পায়, কিন্তু সঁচা কথা। আপোনালোকে চাগে অলপ দিনৰ আগতে এগৰাকী বিশেষ ইনফ্লুৱেঞ্চাৰৰ কথা শুনিছিলে, যিগৰাকীয়ে তেওঁৰ ছাবস্ক্ৰাইবাৰ কমি যোৱাৰ কাৰণে আত্মহত্যা কৰিছিলে মাত্ৰ 24 বছৰ বয়সত। আগৰৱালা উপাধিৰ সেই গৰাকী কণ্টেণ্টবিলাক সঁচাকৈয়ে খুব ভাল লগা আছিল, কিন্তু তাৰপিছতো তেওঁৰ ফলোৱাৰ কমি গৈছিল। আচলতে কথাটো এনেকুৱা যে মানুহৰ মন বোলা বস্তুটোতকৈ চাগে সোনকালে সলনি হোৱা বস্তু আৰু একো নাই। শুনিবলৈ বেয়া লগা কথা, কিন্তু সঁচা কথা। গতিকে মই ভাবোঁ যে কেৱল মানুহৰ মনৰ ওপৰত নিৰ্ভৰ কৰি, অন্য মানুহৰ মনৰ ওপৰত নিৰ্ভৰ কৰি, অন্য মানুহৰ ভাল লগা বেয়া লগাৰ ওপৰত নিৰ্ভৰ কৰি কিয় তুমি গোটেই নিজৰ জীৱনটোক তাৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ এৰি দিছা? তুমি যদি চাকৰি কৰা, তুমি যদি ব্যৱসায় কৰা, তাৰ উপৰি তুমি ফেচবুকো কৰিছা, তুমি কিছু টকা হয়তো উপাৰ্জনো কৰিছা, তাত মোৰ একো ক'বলগীয়া নাই। কিন্তু তুমি অকল যদি ফেচবুকেই কৰা, অকল যদি ফেচবুককেই উপাৰ্জনৰ মাধ্যম হিচাপে লোৱা, তেতিয়াহ'লে কি হ'ব? যেতিয়া ফলোৱাৰ কমি যাব, যেনেকৈ ইউটিউবত ছাবস্ক্ৰাইবাৰ কমি যোৱাৰ কাৰণে সেই ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰগৰাকীয়ে ছুইচাইড কৰিলে, তোমাৰ জীৱনলৈ তেনেকুৱা হতাশা আহিব। সদায় মানুহে একেবোৰ কণ্টেণ্ট ভাল পাই নাথাকে। সদায় মানুহে একেবোৰ কণ্টেণ্ট ক্ৰিয়েটৰকো ভাল পাই নাথাকে। শুনিবলৈ বেয়া লগা কথা, কিন্তু সঁচা কথা। গতিকে মই ভাবোঁ যে তুমি, আৰু তেতিয়া কি হ'ব? সেই যিকোনো ধৰণেৰে নিজৰ ফলোৱাৰ বঢ়াবলৈ, যিকোনো ধৰণে নিজে বেছি পইচা পাবলৈ বহুত তললৈ গুচি যাব লাগিব। নিজৰ নৈতিকতাক বিসৰ্জন দিব লাগিব। এই যে কোনোবাই কাৰোবাৰ মৃতদেহৰ ফটো দিয়ে লাইক পাবৰ কাৰণে, বেছি টকা পাবৰ কাৰণে, সেইটোক মই কছাৰী কামৰ নিচিনা কাম বুলি ভাবোঁ। একেবাৰে বেয়া কাম। কছায়ে পেটৰ তাড়নাত কৰে, কিন্তু তুমি যিটো কৰিছা সেইটো আচলতে কেৱল পেটৰ তাড়নাত কৰাটো নহয়, তোমাৰ ওচৰতো উপাৰ্জনৰ অন্য পথো আছে।
আনৰ মৃতদেহৰ ফটো দি কিয় ইমান নিজকে তললৈ নিয়া? সেই মৃতদেহটোৰ যাৰ তেওঁৰ এটা পৰিয়াল আছে, সেই পৰিয়ালটোৱে মনোকষ্ট নাপাবনে? সেইটো কাম কিয় কৰিব লগা হৈছে? কাৰণ তোমাৰ কাৰণে ফেচবুকেই একমাত্ৰ উপাৰ্জনৰ মাধ্যম। সেইটো কাৰণে পইণ্ট 2, তোমাৰ কাৰণে ফেচবুকেই যদি একমাত্ৰ উপাৰ্জনৰ মাধ্যম হয়, তেতিয়াহ'লে যিকোনো সময়তে তোমাৰ এটা বিতৰ্কিত বিষয় দি থাকিবলৈ মন যাব। কাৰোবাৰ ফটো এখন অনুমতি নোলোৱাকৈ তুমি ব্যৱহাৰ কৰিবা, ফটো দিবা, আৰু তাৰপিছত যেতিয়া তোমাৰ ওপৰত তেখেতে লিগেল একশ্যন ল'ব, তেখেতে যেতিয়া লিগেল একশ্যন ল'ব যে তুমি, তেতিয়াহ'লে কি হ'ব? তোমাৰ কাৰণে বেয়া হ'ব। গতিকে সেইবোৰ কাম কেতিয়া কৰিব লগা হয়? যেতিয়া একমাত্ৰ সেইটোৱে উপাৰ্জনৰ মাধ্যম হৈ পৰে। কিন্তু একমাত্ৰ মাধ্যম নকৰি অন্য মাধ্যম হিচাপে লৈছা, কেৱল সময় কটাবৰ কাৰণে কিছু সময় ৰাখিছা, সেইটোত বেয়া পাব লগা একো নাই। কিন্তু মই ভাবোঁ উপাৰ্জনৰ কাৰণে অন্য উৎস ৰাখা লগত, নহ'লে কিন্তু সেই মিছা আগৰৱালৰ নিচিনা অৱস্থা হ'ব এদিন। মোৰ আজিৰ কথাখিনি হয়তো বেয়া পাইছা শুনি, হয়তো খুব বেয়া পাইছা, কিন্তু এদিন উপলব্ধি কৰিবা মই যি কৈছিলোঁ মই সঁচা কৈছোঁ। ফেন, ফলোৱাৰ, ছাবস্ক্ৰাইবাৰ এইবিলাক কিন্তু জীৱনৰ মৌলিক প্ৰয়োজন নহয়। আইনী সম্পৰ্কৰে যিসকল একেবাৰে কাষৰ মানুহ, তেওঁলোকে আটাইতকৈ আপোন মানুহ। শুনিবলৈ বেয়া লগা কথা, কিন্তু সঁচা কথা। সেইকাৰণে মই ভণ্টিগৰাকীক ক'লোঁ, তুমি আৰু কিবা এটা উপাৰ্জনৰ উৎস বিচাৰি লোৱা। চাকৰি পোৱাটোতো সহজ নহয়, ময়ো বুজি পাওঁ, কিন্তু কিবা ব্যৱসায়, নিজৰ সৃষ্টিশীলতাৰে কৰিব পৰা কিবা এটা কাম কৰা। তাৰোপৰি তুমি বাকী ফেচবুকো কৰিছা, তেতিয়াহ'লে তুমি ইমান নৈতিকতা বিসৰ্জন দিব নালাগিব। আনৰ ফটো চুৰি কৰিব নালাগিব, আনৰ মৃতদেহৰ ফটো দিব নালাগিব, কেতিয়াও অৰ্থ উলংঘ হ'ব নালাগিব, কেতিয়াও কাৰোবাৰ পৰা টকা পোৱাৰ লোভত তুমি সেই ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব নালাগিব। গতিকে তুমি নিজৰ আত্মসন্মান বজাই ৰাখি, স্বাভিমানী সত্তা বজাই ৰাখি তুমি কাম কৰিব পাৰিবা। সেইকাৰণে কৈছোঁ যে নিজৰ আৰু কিবা এটা উপাৰ্জনৰ উৎস বিচাৰি লোৱা। ভণ্টিগৰাকীয়ে কথাখিনি কিমান বুজিলে মই ক'ব নোৱাৰোঁ, সেইকাৰণে মই কথাখিনি ৰাজহুৱাকৈ ক'লোঁ। আৰু এটা কথা মই কিছুদিনত মন কৰিছোঁ যে নাৰীসকলক সাধাৰণতে খুব আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়, সৰু সৰু কথাত খুব আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়, খুব বিকৃত মন্তব্য দিয়া হয়, আৰু আমাৰ ইয়াত মানুহৰ মানসিক স্বাস্থ্যক একেবাৰে গুৰুত্ব দিয়া নহয়। যে কোনোবাই কিবা এটা বেয়া কাম ঘটনা হৈ যোৱাৰ পিছতহে মানুহজন তেওঁৰ প্ৰতি সহানুভূতিশীল হয়। গতিকে মই বিচাৰোঁ যে মানুহবিলাক আৰু অলপ সংবেদনশীল হওক, কেতিয়াও মৃতদেহৰ ফটো দি টকা উপাৰ্জন কৰিম বুলি নাভাবক, কেতিয়াও লোকৰ ফটো চুৰি কৰি টকা উপাৰ্জন কৰিব বুলি নাভাবক, কেতিয়াও অৰ্থ উলংঘ হৈ টকা উপাৰ্জন কৰিম, অশালীন কণ্টেণ্ট দি টকা উপাৰ্জন কৰিম বুলি নাভাবক। আৰু সেইকাৰণেই কেৱল ফেন, ফলোৱাৰ, ছাবস্ক্ৰাইবাৰ এইবোৰৰ ওপৰতেই নিৰ্ভৰ নকৰি নিজাববীয়া এটা সুস্থিৰ উপাৰ্জনৰ উৎস বিচাৰি লওক, যাতে কেতিয়াও মিছা আগৰৱালৰ দৰে আৰু কোনো কণ্টেণ্ট ক্ৰিয়েটৰৰ জীৱন তেনেদৰে অন্ত নপৰক। আৰু কেৱল কণ্টেণ্ট ক্ৰিয়েশ্যনকেই যাতে, কেৱল ফেচবুক ইনফ্লুৱেঞ্চাৰ হোৱাটোকেই যাতে, কেৱল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হোৱাটোকেই যাতে কোনেও জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে নলয়, বাকী তেতিয়াহ'লে তেওঁলোকে কেতিয়াও নৈতিকতাক বিসৰ্জন দিব নালাগিব। সেইকাৰণে মই বিচাৰিছোঁ আৰু এটা কথা ক'ম, সমাজখন মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হওক, আনৰ প্ৰতি সংবেদনশীল হওক। সেইখিনিকে কৈ আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। যিহেতু 8 মিনিট পাৰ হৈছে ইতিমধ্যে, আৰু মোৰ এখন পেপাৰৰ কাম আছে আৰু কিতাপৰ কামো আছে, যথেষ্ট কামত মই ব্যস্ত থাকোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। বহুত ধন্যবাদ আৰু মৰম। বহুত